আমাৰ সমস্যাটো হৈছে আমাৰ এই দুৰ্নীতিটো এইফালেদি মানে সম্পূৰ্ণৰূপে গুচি আহিছে তাত প্ৰটেকশ্যন নিদিলে ইয়াত আমি যিমান যি কৰোঁ আমি ৰখাব নোৱাৰোঁ কাৰণ নামনি মাজুলী গোটেই প্ৰটেকশ্যনটো সেই আগত যদি আমি ফলিঅ' স্পাৰ দিব নোৱাৰোঁ তেতিয়া আমি নামনি মাজুলী ৰখাব নোৱাৰিম আৰু ছেকেণ্ড কথা আছে কমলাবাৰীৰ পৰা আমাৰ পহুমুৱালৈ যিটো ৰাস্তা এই ৰাস্তাটো সম্পূৰ্ণ দুৰ্বল হৈ গৈছে মানে আপোনাৰ সেই 5 কিলোমিটাৰ 6 কিলোমিটাৰ ভিতৰত মানে 10টা 15টাকৈ মানে এনেকৈ পুং দিছে গতিকে এই ৰাস্তাটো টুলেন যদি নকৰে অতি সোনকালে গতিকে আমাৰ নামনি মাজুলী যে থাকিব আশা নাই ছাৰ দেখিছে আপুনি গোটেই নদীখন সোমাই আহিছে এইফালেদি গতিকে এইটো টুলেন আৰু সেই ফলিঅ' স্পাৰটো এই দুটা বস্তু আমাক অত্যন্ত জৰুৰী ছাৰ গুৰুত্ব সহকাৰে আপুনি কথাটো ল'ব লৈ পেলাই আমাক ৰাইজক এইকণ সহায় কৰিব বুলি আশা ৰাখিলোঁ ছাৰ এইটো তাৎক্ষণিকভাৱে দুই পাৰে এই যিটো মানে ব্ৰুজ দি পেলাই এতিয়া সদ্যহতে কাতি মাহলৈকে যিহেতু পানীটো আহি থাকিব গতিকে এই মানে অস্থায়ী কিবা এটা এই ব্যৱস্থা এটা সোনকালে কৰি দিবৰ কাৰণে আমাৰ জলসম্পদ মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকা ইয়ালৈ অহা কথা আছিলে আজি কিন্তু বেয়া বতৰৰ বাবে তেওঁ আহিব নোৱাৰিলে গতিকে মই ধেমাজিত আছিলোঁ তেওঁ সলনি মই নিজে আজি পৰিদৰ্শন কৰিলোঁ যিটো চিগা অংশ তাৰ দুইটা পাৰৰ পৰা আহি মই সিফালে আলিমূৰৰ ফালৰ পৰা আহি পেলাইও চালোঁ এতিয়া জুগুনিধাৰীত আউনীআটী সত্ৰৰ ফালৰ পৰাও মই চাইছোঁ আৰু এই মথাউৰিটো ৰোড কাম ডাইক আছিল ৰোড কাম ডাইক ইমান সহজে নিশ্চিতভাৱে ছিগিব নালাগিছিলে মই জিলা আয়ুক্তক কৈছোঁ ইয়াৰ এটা উচিত তদন্ত কৰিবৰ কাৰণে যে কাৰণটো কি ছিগিলে কি কাৰণে কাৰণ তাৰ আগত আমি তেনেকুৱা কোনো মেছেজ আমি পোৱা নাছিলোঁ যে ক'ৰবাত যদি যিমানবিলাক অসমত দুৰ্বল মথাউৰি আছিল সেইখিনিত সময় আমি এটেণ্ড কৰা হৈছে তাত থকা সমস্যা সমাধান কৰাৰ ব্যৱস্থা কৰা হৈছে যি কি নহওক এতিয়া মই যাতে যিখিনি বানাক্ৰান্ত লোক তেওঁলোকে চৰকাৰৰ ফালৰ পৰা উচিত সাহাৰ্য যাতে পায় আৰু যিখিনি লং টাৰ্ম তেওঁলোকে ক্ষতিপূৰণ পাব লাগে যিসকলৰ ঘৰ সম্পূৰ্ণৰূপে উটি গৈছে সেইটো SDRFৰ যি বিধি আছে তাৰ অধীনত তৎকালীনভাৱে তেওঁলোকে পাব সেইটো আমাৰ দেৰি নহয় কাৰণ এই বছৰটো আমি অহা বছৰলৈ যোৱা বছৰো আমি পেণ্ডিং ৰখা নাই এই বছৰো আমি পেণ্ডিং নাৰাখোঁ আৰু ইয়াৰ স্থায়ী সমাধানৰ কি ব্যৱস্থা কৰিব লাগে কাৰণ তুনিৰ যিটো সুঁতি সি ব্ৰহ্মপুত্ৰৰ মূল সুঁতিৰ পৰা আহিছে ইয়াত খুন্দা মাৰিছে গতিকে চেনেলটো যদি ডাইভাৰ্ট কৰিব নোৱাৰোঁ মথাউৰিটোৰ প্ৰতি সদায় ভাবুকি থাকিব গতিকে চেনেলটো চক কৰাই দিয়া বা মানে ইয়াক ডাইভাৰ্ট কৰাই দিয়াৰ কাৰণে মই মাননীয় জলসম্পদ মন্ত্ৰীক ক'ম যে তাৰ কাৰণে আঁচনি গ্ৰহণ কৰিব লাগে পৰিয়ালকেইটা নিশ্চিতভাৱে তেওঁলোকৰ গোটেই ঘৰ যিহেতু উঠি গৈছে তেওঁলোকে সেইটো SDRFৰ বিধি মতে তেওঁলোকে তাৰ ক্ষতিপূৰণ পাব দুটা ৰাইজে অভিযোগ উত্থাপন কৰিছে এটা হৈছে কেইবাখনো চুইচ গেট আছে চুইচ গেটৰ পানীটো খুলি নিদিলে 1 নম্বৰ 2 নম্বৰ যে জলসম্পদ লৈ অসন্তুষ্ট এইসকল মানে সেইকাৰণে মই জিলা আয়ুক্তক কৈছোঁ তৎকালীনভাৱে ইয়াৰে তদন্ত কৰিব স্লুইচ গেট কেইখন খোলা আছিল নে বন্ধ আছিলে আৰু যদি বন্ধ আছিলে কিয় সেইকেইখন পানী বঢ়াৰ লগে লগে খুলি দিয়া হোৱা নাছিল সেই বিষয়টো মই তদন্ত কৰিব সকলোখিনি কথা তদন্তৰ আওতাত আহিব ডিপাৰ্টমেণ্টৰ মানুহ ছাৰ দেখিবলৈ নাই বিভাগৰ মানুহ নাই এই বিষয়টো মাজুলীৰ এই মথাউৰি ছিগা বিষয়টো অসম চৰকাৰে খুব চিৰিয়াছলি লৈছে আৰু অহা কাইলৈ কেবিনেট বৈঠক আছে কেবিনেট বৈঠকত মই প্ৰতিবেদন দাখিল কৰিম ইয়াক আমি খুব চিৰিয়াছলি লৈছোঁ গতিকে ইয়াৰ তদন্তও হ'ব আৰু ভৱিষ্যতৰ কাৰণে উচিত পদক্ষেপো আমি গ্ৰহণ কৰিম